মানুহে কয় এইখন বোলে মোদী চৰকাৰৰ গৌৰৱ, ভাৰতৰ ভৱিষ্যত, আৰু কয় ইয়াত বোলে এৰোপ্লেনতকৈ বেছি সুবিধা আছে, ইয়াত বোলে যাত্ৰা কৰাৰ মজাই বেলেগ। কিমান দূৰ সঁচা কথাবোৰ? সেয়ে ইয়াক প্ৰমাণ কৰিবলৈ আহক যাত্ৰা কৰোঁ বৰ্তমান সময়ৰ আটাইতকৈ চৰ্চাত থকা ট্ৰেইন বন্দে ভাৰতত। পাৰিবনে বাৰু ই মোক সন্তুষ্ট কৰিবলৈ? আমাৰ দৰে সাধাৰণ মানুহৰ বাবে সঁচাই এই ট্ৰেইনখনৰ কিবা মূল্য আছেনে, নে ই কেৱল এটা মাথো চৰকাৰী পাব্লিচিটি ষ্টাণ্ট? আৰু এই সকলোবোৰ প্ৰমাণ কৰিবলৈ মই আপোনালোকৰ বন্ধু জয়সিঙে যাত্ৰা কৰিম তিৰুৱনন্তপুৰমৰ পৰা কেৰেলাৰ সবাতোতকৈ বেকৱাটাৰ থকা সুন্দৰ ঠাই আলাপীলৈ, যাৰ দূৰত্ব 150 কিলোমিটাৰ আৰু সময় লাগিব প্ৰায় 2 ঘণ্টা। আৰু এটা কথা, বন্দে ভাৰত বোলে বৰ্তমান ভাৰতৰ আটাইতকৈ বেছি বেগত চলা ট্ৰেইন, আৰু তাত বঢ়িয়া বঢ়িয়া খানাও দিয়ে। যি নহওক, জামটো কৰি আছোঁ, প্ৰথমে টিকেটৰ দামটো চাই লওঁ। ইণ্টাৰনেটত চাই দেখোঁ আৰে বাপৰে 700 টকা, আৰু যদি বেলেগ ট্ৰেইনত যাওঁ মাত্ৰ 80 টকা, মানে প্ৰায় 10 গুণ বেছি। কথাটো অলপ চিন্তা কৰাত লাগিল। শেষত আমাৰ সাধাৰণ ইণ্ডিয়ান মাইণ্ডছেটৰ দৰে ভাবিলোঁ কেতিয়াবা জীৱনত মজাও কৰিব লাগে। তাৰোপৰি বন্দে ভাৰতত গ'লে সন্ধিয়া হোৱাৰ আগে আগে মই আলাপী পামগৈ। একেবাৰে নতুন ঠাইত হোটেল পেচত মোৰ সুবিধাও হ'ব। আৰু এইটো হৈছে কেৰেলাৰ তিৰুৱনন্তপুৰমৰ চেণ্ট্ৰেল ট্ৰেইন ষ্টেচন, আৰু এই ষ্টেচনৰ একেবাৰে সন্মুখত সেয়া চৰকাৰী বাছ ষ্টেণ্ড। অনলাইন টিকেট কৰি পাহৰিছিলোঁৱে যে টিকেট কৰিবলৈ ফৰ্ম এখন ফিল আপ কৰিব লাগে, য'ত মই ক'ৰ পৰা ক'লৈ যাম, লগতে নিজৰ যি ডিটেইলছ সেয়া দিব লাগে। পুনৰ সেইখন ফিল আপ কৰি আকৌ এবাৰ লাইন পাতিলোঁগৈ। কিন্তু অলপ পাছত গম পালোঁ যে টিকেটৰ মূল্য 700 টকাৰ পৰা হ'লগৈ 1105 টকা। মই বোলো কি কথা? ক'লে CC মানে চেয়াৰ কাৰৰ টিকট নাই, এতিয়া EC মানে এক্সিকিউটিভ চেয়াৰ কাৰ ক্লাছৰ টিকেট ল'ব লাগিব। 700 টকা দিওঁতেই মোৰ কলিজা ধপধপাইছিল। এতিয়া 1100 টকা কি লৈ দিওঁ? এৰোপ্লেনৰ নিচিনা সুবিধা পাম নে নাই নাজানো, কিন্তু মাত্ৰ 150 কিলোমিটাৰ যাত্ৰাৰ বাবদ এৰোপ্লেনতকৈ যে বেছি দাম ভৰিব লাগিব সেইটো হ'লে খাটাং। শেষত কলিজাটো বুকুৰ পৰা উলিয়াই মানে 1105 টকাটো উলিয়াই দিলোঁ ভাৰতৰ সকলোতকৈ দামী ট্ৰেইনখনত যাত্ৰা কৰিবলৈ। তাকো বহি দেই, শুবলৈও ঠাই নাই। আশা কৰিছোঁ মোক নিৰাশ নকৰিব। ট্ৰেইন আহিবলৈ এতিয়াও 1 ঘণ্টা বাকী। সেয়ে ভাবিলোঁ বেগটো ক্লক ৰুমত 20 টকা এটা দি বাহিৰত এপাক ফুৰি আহোঁ। কিন্তু ডিচেম্বৰৰ শেষতো বাহিৰত জুলাই মাহৰ দৰে যিটো গৰম, ওলাই যাবলৈ একেবাৰে সাহস নহ'ল। হৌৱা তেনেতে আহি পালেহি বন্দে ভাৰত। কিন্তু এতিয়া চাফাইৰ কাম চলিব, সেয়া হাতত যথেষ্ট সময় আছে। সেই জিৰণি কোঠাত বহিবলৈ গ'লোঁ, কিন্তু তাতো মানুহৰ জোতাৰ গোন্ধত শান্তি নাই। সেয়ে চাহ একাপ খাবলৈ বুলি ওলাই আহিলোঁ। কি চাহ! ফকতীয়া চাহ একাপ খাই এবাৰ চিধাই উঠিবলৈ ওলাই আহিলোঁ বন্দে ভাৰতত। ভিতৰত সোমাই প্ৰথমে মুখামুখি হ'লোঁ এই পেকেটত থোৱা খোৱা বস্তুবোৰ। এয়া আমাৰ বাবেই নেকি বাৰু, মনে ভাবিলোঁ। তাৰপিছত সোমাই আহিলোঁ মোৰ ডবাটোৰ ভিতৰলৈ। আহল বহল ডবাটো চাফ চিকুণকৈ ৰাখিছে। ছিটবোৰৰ মাজত যথেষ্ট ঠাই আছে। যি নহওক খিৰিকীৰ কাষৰ ছিট এটা পালেই হ'ল। আৰু ইমান সোপা টকা দি অলপ হ'লেও মনটো ভাল লাগিব। এয়া মোৰ ছিট নম্বৰ 39 আইল, মানে মাজৰ ৰাস্তাৰ কাষৰ ছিটটো মোৰ। ফুটা কপাল, আজি গোটেই দিনটোৱে বেয়া মোৰ। কি কৰিবা? এই পানীৰ বটলটোকে অলপ খাই লওঁ। আৰু এই ইংলিছ পেপাৰখন পঢ়িবলৈ এতিয়া মোৰ একেবাৰে ধৈৰ্য নাই। যি নহওক, চেল্ফি মেইন বস্তু। সেয়ে এখন চেল্ফি লৈ লওঁ আগত। এই ছিটবোৰ সঁচাই যথেষ্ট আহল বহল আৰু আৰামদায়ক। ভৰি দুটা থ'বলৈ এনেদৰে 2টা পেডেল দিছে। কিবা সৰু কালত খেলা বস্তু যেন লগা নাইনে বাৰু? মানুহ ভিৰ হোৱাৰ আগতে বলক ট্ৰেইনখন এবাৰ চাই আহোঁ। এই ডিজিটেল ডিছপ্লেখনত সকলোবোৰ ইনফৰ্মেশ্যন আপুনি পাই থাকিব। নেক্সট ষ্টেচন কি, কিমান দূৰ আছে, ট্ৰেইনৰ গতিবেগ কিমান, সকলোবোৰ। আৰু আমাৰ ভাৰতৰ আটাইতকৈ বদনামী বস্তুটো হ'ল ইয়াৰ লেট্ৰিনটো। প্ৰথমে এই ইণ্ডিয়ান ষ্টাইলৰ টয়লেটটো যথেষ্ট আহল বহল, চাফ চিকুণ, সুন্দৰ। এইবাৰ ৱেষ্টাৰ্ণ ষ্টাইলৰ টয়লেটটো চাই লওঁ আহক। ঠিকে দেখিছেনে বাৰু? কিন্তু এইটোতো একোৱেই নহয়।
আসল আৰু এটা লেট্ৰিন আপোনালোকক দেখুৱাম যিটো এটা ৰুমতকৈ কোনো গুণে কম নহয়। দুটা ডবাৰ মাজৰ এই জইণ্টটো চাওক, একেবাৰে গম নাপায়। ধুনীয়াকৈ এই কভাৰখনে ঢাকি ৰাখিছে। আৰু এইটো হ'ল চেয়াৰ কাৰ মানে চি ডবা। আমাৰটোত বহা ছিটসমূহ আছিল 2x2 আৰু ইয়াত হ'ল 2x3। তাৰোপৰি ছিটসমূহৰ মাজত গেপবোৰ বহুত কম, এৰোপ্লেনৰ ছিটৰ নিচিনা। নাই তাতকৈও চাগে অলপ বহল হ'ব দিয়কচোন। আৰু এটা বস্তু দেখুৱাওঁ, এইটো চাওক, ইয়াৰ পেপাৰসমূহ মালায়ালম ভাষাৰ, ক'তোৱে ইংৰাজী ভাষাৰ পেপাৰ নাই। তাৰ মানে টিকেট কাউণ্টাৰত মোক জানি শুনি ইচি ক্লাছৰ টিকেট দিলে যেন পাইছোঁ। মোৰ চেহেৰাটো দেখিয়েই গম পাইছিল বেটাই যে মালায়ালম পঢ়িব নোৱাৰে। ইয়াৰ টয়লেটবোৰৰ ডিজাইনটো অলপ বেলেগ, মানে অলপ সৰু আৰু ঠেক। আৰু এয়া ট্ৰেইনৰ সন্মুখ ভাগ, য'ৰ পৰা গোটেই ট্ৰেইনখন চলাই লৈ ফুৰিব পাৰি। নট বেড, অলপ এৰোপ্লেনৰ ককপিটৰ দৰে লাগিছে লগাত। আৰু সন্মুখত এইখন আমাৰ সকলোৰে মৰমৰ লোকেল ট্ৰেইন। কিমান পাৰ্থক্য চাওকচোন। আলাপীৰ পৰা উভতোতে এই লোকেলখনৰো অলপ মজা ল'ব লাগিব। পুনৰ বেক টু মাই ছিট। আৰু এইবাৰ দেখুৱাম এই বিশেষ কোঠাটো, য'ত কেঁচুৱা থকা মাতৃ আৰু বিশেষভাৱে সক্ষম লোকসকলে আৰামছে ব্যৱহাৰ কৰিব পাৰে। ভিডিঅ' কৰি দেখোঁ যে মোবাইলৰ চাৰ্জ শেষ হ'ব এতিয়া। সেই বোলো অলপ চাৰ্জ কৰি লওঁ, কিন্তু এই চাৰ্জাৰ পইণ্টটো ক'ত? মই আৰু মোৰ কাষৰ সহযাত্ৰী দুয়ো বিচৰাত লাগিলোঁ। আৰে বাবা, নাই যি নায়েই আৰু ফাইনেলি ট্ৰেইন চলিবলৈ ধৰিলে। কিন্তু হাইৰে মোৰ উইণ্ড' ছিট। একো নাই দিয়া, ভগৱানে যিটো দিছে তাতে বোলে সন্তুষ্ট হ'ব লাগে আৰু তাৰ ফুল মজাও উঠাব লাগে। এইসকল ইয়াৰ ট্ৰেইন হোষ্টেজ, ঠিক যেন এয়াৰ হোষ্টেজৰ নিচিনা। অৱশ্যে আপুনি ধুনীয়া কঁকাল খামুচিয়াবোৰ অলপ কম্প্ৰমাইজ কৰিব লাগিব। ফাইনেলি খোৱা বস্তু আহিল দেই, মজা। আৰে খোৱা বস্তু নহয় দেখোন, কিবা বেলেগহে। ৰঙা গোলাপৰ পাহি। ফুলপাহ কিন্তু প্লাষ্টিক নহয় দেই, ৰিয়েল হয়, মানে সঁচা ফুল। বৰ ধুনীয়া গোন্ধাইছে। আৰু এয়া আমাৰ টি মহোদয়, হাতত টেবলেটটো লৈহে ঘূৰি ফুৰে। চাৰ্জ শেষ হ'লে গম পাব। আৰু কিবা এটা আহিছে এইবাৰ, নিশ্চয়কৈ খানাই হ'ব। ডকচি খাম আৰু দেই ৰাইজ আজি। গিফ্টৰ পেকেট যেনহে লাগিছে দেখোন দূৰৰ পৰা। খোৱা বস্তুৱে হয়। কিন্তু এইবোৰ কি? সকলো দেখোন কিবা সৰু ল'ৰা ছোৱালীয়ে খোৱা বস্তু। আমাৰ ডাঙৰবোৰে খোৱা বস্তুটো দিব লাগে। এতিয়া কি মই চকলেট জালমুড়ি খাম নেকি? তাতে সকলো পেকেট ফুড। বেমাৰী কৰি এৰিবহে ৰাইজক। তাতে এইকেইদিন চাউথ ইণ্ডিয়ান খাই মোৰ অৱস্থাটো একেবাৰে বেয়া। বাকী ৰাইজে দেখোন বিন্দাছ খাই আছে। ভাগ্য লগত এই যে দেখিছে লোকেল এটা চাউলৰ পিঠা দিছে। মানে মোৰ খোৱা বস্তু কেৱল এইটোহে আছে, বাকী আৰু চাহ কাপ এয়াই। বাহিৰখন চোৱা, কি ধুনীয়া। এয়াহে আচল কেৰেলা। মোৰ সহযাত্ৰীজনৰ সৈতে আপোনালোকক দেখোন পৰিচয় কৰি দিয়াই নাই। মোৰ সৌভাগ্য যে মই কেৰেলা বিশ্ববিদ্যালয়ৰ এজন প্ৰাক্তন অধ্যাপক দিনৰ সৈতে একেলগে যাত্ৰা কৰিছোঁ। তেখেতৰ সৈতে বহুতো ছিৰিয়াছ কথাৰ আড্ডা হয়, কেৰেলাৰ ৰাজনীতি, ধৰ্ম, ইতিহাস ইত্যাদিৰ বিষয়ে। ইয়াত বাওঁপন্থীৰ চৰকাৰ, কিন্তু তেওঁলোকৰ অৱস্থাও বোলে বৰ ভাল নহয়। ৰাইজৰ লাহে লাহে অনীহা আহিব ধৰিছে। নেক্সট ইলেকশ্যনত কাৰ চৰকাৰ হয় একো ঠিক নাই। আহি অৱশেষত প্ৰথমটো ষ্টপেজত উপস্থিত হওঁহি। 150 কিলোমিটাৰ যাত্ৰাৰ মাজত মাথো এটাই ষ্টপেজ, তাকো মাত্ৰ 2 মিনিটৰ বাবে। যিমানেই আলাপীৰ লাহে লাহে কাষ চাপি আহিছোঁ, বাহিৰৰ দৃশ্যবোৰ সিমানেই ধুনীয়া হৈ আহিছে। ফাইনেলি প্ৰায় 2 ঘণ্টাৰ অন্তত সন্ধিয়া 6 বজাত আহি পালোঁ আলাপী। মোৰ দৰে ফৰেনাৰ এগৰাকীও অকলে প্ৰথমবাৰৰ বাবে আলাপীত নামিবলৈ বুলি দুৱাৰমুখৰ সন্মুখত আগতীয়াকৈ ৰৈ আছে, এখন নতুন জগতলৈ যাত্ৰা কৰিবলৈ। কিন্তু যিয়েই নহওক, এটা কথা কিন্তু ঠিক
যে বন্দে ভাৰতত যাত্ৰা কৰাৰ আমেজেই সুকীয়া। জীৱনত এবাৰ নিশ্চয় উঠিব লাগে, কিয়নো নতুন কিবা এটাৰ অভিজ্ঞতাই আমাক বহুতো কথা শিকোৱাৰ লগতে অনুভৱো কৰোৱায়। কিন্তু বন্দে ভাৰত ভাৰতৰ গৌৰৱ নিশ্চয় হ'ব নোৱাৰে যেতিয়ালৈকে মোৰ দৰে সাধাৰণ মানুহে ইয়াত টিকট কাটিবলৈ 10 বাৰ ভাবিবলগীয়া নহয়। কিয়নো অসমৰ আদিমতম ভূমিপুত্ৰ মৰাণসকলৰ বৰ্তমানৰ প্ৰকৃত ছবিখন যদি চায়, তেন্তে মই এই 1100 টকা দি ট্ৰেইনত যাত্ৰা কৰাটো পাপ যেন লাগিব। যদি বিশ্বাস হোৱা নাই, তেন্তে মোৰ এই ভিডিঅ'টো চাব পাৰে। Say it.